বিগত বছৰবোৰৰ দৰে সেই বছৰো হাইস্কুল একান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজিত কৰিছোঁ 2 নং কাৰ্পুমপল্লী হাইস্কুল প্ৰাংগণত। ইয়াত সমল ব্যক্তি হিচাপে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডক্টৰ দীপক কুমাৰ দলে ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াতে আমি সম্বৰ্ধনা কৰিব বিচাৰিছোঁ হাইস্কুল একান্ত পৰীক্ষাত 11 গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক আমি 37 আমি সম্বৰ্ধনা অনুষ্ঠানত আমি আয়োজিত কৰিছোঁ। সেই যিটো ধাৰাবাহিকতা আমি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি একোজ হ'লেও জাতীয় সংগঠন হিচাপে জনা আনেবিল্লা আঞ্চলিক সমিতি হিচাপে একোজ হ'লেও আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি বিগত বছৰবোৰৰ পৰা ধাৰাবাহিকভাৱে আমি কৰি আহিছোঁ আৰু পৰৱৰ্তী দিনবোৰতো আমি কৰি যাম। আমি প্ৰত্যেক বছৰে জনা আনেবিল্লা বাংকে হিচাপে আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ আৰু অনাগত দিনলৈ আমি কৰি যাম। লগতে এইবাৰ যিটো আমাৰ সম্বৰ্ধনা অনুষ্ঠান এইটো ব্যক্তিক্ৰম, কিয়নো প্ৰত্যেক বছৰে আমি সমল ব্যক্তি মাতি পেলাই আমি শৈক্ষিক পৰিৱেশৰ বাতাবৰণ আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ সাংগঠনিকভাৱে এইটো কৰ্মশালা হিচাপেও আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ ব্যক্তিক্ৰমী হোৱাৰ কাৰণটো হৈছে আমি প্ৰত্যেক বছৰে পুলাম গামোচা নহ'লে আমি মিচিঙৰ একক মাফলাৰেৰে আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ, কিন্তু এইবাৰ আমি পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষাৰ কাৰণে আমি গছপুলি লগত অভিনন্দন পত্ৰৰ লগতে আমি গছপুলিও দিয়াৰ কাৰ্যসূচী